নমস্কাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে যে আপোনালোকক অক্টোবৰৰ পৰা যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান যি আঁচনি আছে সেই আঁচনিৰ টকা প্ৰদান কৰিব। ইতিমধ্যে যিটো কথা উল্লেখ কৰিছে তাত প্ৰায় 1 লাখ যুৱক যুৱতীক আপোনালোকক 2 লাখকৈ টকা প্ৰদান কৰিব। কিন্তু আপোনালোকে সেই টকাটো লাভ কৰিবনে নাই, আপোনালোকৰ যিটো ফাইনেল লিষ্ট আছে আপোনালোকৰ ফাইনেল লিষ্টত আপোনালোকৰ নাম আহিছেনে নাই, আপোনালোকে কেনেদৰে জানিব। তাৰপিছত আপোনাৰ যিখিনি ষ্টেপ গৈছে, যিখিনি প্ৰচেছ আছে সকলোখিনি কমপ্লিট আপোনালোকে হৈছেনে নাই, ইণ্টাৰভিউ আপোনালোকে কমপ্লিট কৰিছেনে নাই, যদি কৰিছে তেতিয়াহ'লেহে আপোনালোকে সেই টকা লাভ কৰিব। কাৰণ এটা কথা আপোনালোকে জানে, প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে, তাৰপিছত এপ্লিকেশ্যন কৰিলে, এপ্লিকেশ্যন কৰাৰ পিছত আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট যিটো বিজনেছ প্লেন আপোনালোকে ছাবমিট কৰিব লগা হৈছে। যদি ছাবমিট কৰিছে তাৰপিছত আপোনালোকে ইণ্টাৰভিউ ষ্টাৰ্ট হৈছে, ইণ্টাৰভিউ হোৱাৰ পিছত এতিয়া আপোনাৰ কনচেণ্ট যিটো ফৰ্ম আছে কনচেণ্ট ফৰ্মো আপোনালোকে ছাবমিট কৰিছে নিশ্চয়। যদি ছাবমিট কৰিছে তেতিয়াহ'লেহে আপোনালোকৰ যিটো ফাইনেল যিটো লিষ্ট আছে তাত আপোনালোকৰ নাম আহিব। কিন্তু আপোনালোকে এই যি ইণ্টাৰভিউ দিলে সেই ইণ্টাৰভিউ আপোনালোকৰ কমপ্লিট হৈছেনে নাই, কাৰণ ইয়াত আপোনালোকে যেতিয়া লগইন কৰিব চাওক, লগইন কৰিলে এটা কথা আপোনালোকে গম পাব নিশ্চয় যে আপোনালোকৰ ইণ্টাৰভিউ কমপ্লিট হৈছে নাই। তাৰপিছত যিটো চিভিল স্ক'ৰ আপডেট হৈ আছে, যিটো চিভিল স্ক'ৰ নট আপডেট বুলি দেখুৱাই আছে, সেইটো কিয় হৈ আছে বা আপোনালোকে সেইটো কি কৰিব লাগিব। আপোনালোকে চাওক, যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিলে, এপ্লিকেশ্যন কৰাৰ পিছত আপোনাৰ যদি লগইন কৰে, আপোনালোকে লগইন কৰাৰ পিছত আপোনালোকে ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে দেখা পাব যে আপোনালোকে বিজনেছ প্লেন কি দিছিলে, আপোনালোকৰ চিভিল স্ক'ৰ আপডেট হৈছেনে নাই, আপোনালোকৰ কমপ্লিট ডিটেইলছখিনি আপোনালোকে ইয়াতে পাব। তাৰপিছত আপোনাৰ যিটো ইণ্টাৰভিউ দিলে ইণ্টাৰভিউ কমপ্লিট হৈছেনে নাই আপোনালোকে ইয়াতে গম পাব। যেতিয়া আপোনালোকে লগইন কৰিলে চাওক, লগইন কৰাৰ পিছত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ফেজ 1 আৰু ফেজ 2, কাৰণ ফেজ 1টো প্ৰথমতে গুচি গ'লে, এতিয়া ফেজ 2ত এতিয়া আপোনালোকে ইয়াতে আহিব যিটো এপ্লিকেশ্যন নম্বৰ আছে, যিটো চাওক ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ইয়াতে দেখা পাব। তাৰপিছত আপোনাৰ যিটো বিজনেছ প্লেন আছে সকলো দেখা পাব। কিন্তু আপোনালোকে যেতিয়া লাষ্টত আহিব চাওক, ইয়াত আপোনালোকৰ ইণ্টাৰভিউ যদি কমপ্লিট হৈছে তেতিয়াহ'লে এনেদৰে আপোনালোকে দেখা পাব ইণ্টাৰভিউ কমপ্লিট। কিন্তু ইয়াত চাওক চিভিল স্ক'ৰ নট এট আপ টু ডেট, এতিয়ালৈকে আপোনালোকৰ চিভিল স্ক'ৰ আপ টু ডেট হোৱা নাই, কিন্তু আপোনালোকৰ ইণ্টাৰভিউ কমপ্লিট হৈ গৈছে। এতিয়া চাওক যি এপ্লিকেশ্যন কৰিলে ইয়াত যিটো ইণ্টাৰভিউ কমপ্লিট বুলি দেখুৱাইছে, কিন্তু চিভিল স্ক'ৰ নট আপডেট, এইটো আপোনালোকৰ কোনো প্ৰব্লেম নাই। কাৰণ আগতে চাওক প্ৰথম যিটো ফেজ আছিলে CMM 1ত সেইটো ছেম কণ্ডিশ্যন হৈছিলে, কিন্তু চিভিল স্ক'ৰ লগত আপোনালোকৰ একো প্ৰব্লেম নাহে যদি আপডেট নহয়। সেইটো অফিচিয়েল কাম হয়, অফিচিয়েলি কেনেদৰে আপডেট কৰিব, কিন্তু আপোনালোকৰ সেইটো কোনো এফেক্ট নহয়। কিন্তু আপোনালোকৰ যদি বাকী সকলোখিনি প্ৰচেছ কমপ্লিট কৰিছে, আপোনালোকৰ ইণ্টাৰভিউ কমপ্লিট হৈছে, এতিয়া আপোনালোকৰ মেইন কাম হৈছে আপোনালোকৰ ফাইনেল লিষ্টত আপোনালোকৰ নাম সোমোৱা। যদি ফাইনেল লিষ্টত নাম আহে তেতিয়াহ'লে টকা লাভ কৰিব। কাৰণ চাওক মুখ্যমন্ত্ৰীয়ে যিটো কথা উল্লেখ কৰিছে, অক্টোবৰৰ পৰা প্ৰায় 1 লাখ যুৱক যুৱতীকহে টকা প্ৰদান কৰিব, প্ৰায় 2 লাখকৈ। এতিয়া এই 1 লাখ যুৱক যুৱতী কোনসকলে সেই লিষ্টত নাম সোমাব, কাৰণ আপোনালোকে জানে প্ৰায় 1.5 লাখ 2 লাখে ইতিমধ্যে এপ্লিকেশ্যন কৰিছে। এতিয়া 1.5 লাখ 2 লাখৰ ভিতৰত মাত্ৰ 1 লাখক দিব। এতিয়া সেই 1 লাখ কোনে পাব, এতিয়া আপোনালোকে সেইটো এটা ডাঙৰ কুৱেশ্যন বা আপোনালোকে সেইটো ভাবি আছে নিশ্চয়। এতিয়া চাওক আপোনালোকে নিশ্চয় জানে যিটো স্কিম হয় এইটো হৈছে গভৰ্ণমেণ্টৰ স্কিম হয়, চৰকাৰী স্কিম হয়। গতিকে চৰকাৰে কাক দিব, চাওক প্ৰত্যেক সমষ্টিত MLA আছে, প্ৰত্যেক সমষ্টিত তেনেকুৱা মানুহ আছে, তেওঁলোকৰ যি কৰ্মকৰ্তা আছে তেনেকুৱা মানুহ আছে। তেওঁলোকে ইতিমধ্যে সেই লিষ্টসমূহ তেওঁলোকে নিজে প্ৰস্তুত কৰিছে বা MLA সেই লিষ্টসমূহ ইতিমধ্যে এপ্ৰুভ কৰিছে, কোনে সেই টকাটো পাব। গতিকে আপোনালোকে নিশ্চয় সেই কথাটো নিশ্চয় গম পায় যে আপোনালোকে এপ্ৰুভ কেনেদৰে কৰাব লাগিব বা সেই ফাইনেল লিষ্টত আপোনালোকে কেনেদৰে সোমাব। কাৰণ চাওক মই আপোনাক এটা কথা কৈছোঁ যে গভৰ্ণমেণ্টৰ স্কিম হয়, গতিকে আপুনি গভৰ্ণমেণ্টৰ ফালৰ যদি আপোনালোকে হয়, গভৰ্ণমেণ্টৰ লগত যদি আপোনালোকে তেনেকুৱা যদি MLA লগত হওক বা তেওঁলোকৰ যি কৰ্মকৰ্তা আছে কাৰ্যকৰ্তা আছে তেওঁলোকৰ যদি ভাল হয়, আপোনালোকে সেইটো হিচাপে তেওঁলোকৰ ফাইনেল লিষ্টত আপোনালোকে নাম সোমাব পাৰিব। যদি ফাইনেল লিষ্টত নাম সোমায় বা MLA সেইটো লিষ্ট যদি এপ্ৰুভ কৰি দিয়ে তেতিয়াহ'লেহে আপোনালোকে সেই টকা লাভ কৰিব। কাৰণ চাওক যদি 1.5 লাখ যুৱক যুৱতীয়ে যদি ইয়াত এপ্লিকেশ্যন কৰিছে কিন্তু 1 লাখকহে দিব, কাৰণ গোটেইখিনিক 1 লাখত দিব নোৱাৰে, গতিকে 1 লাখকহে দিব। গতিকে সেই 1 লাখত যদি আপোনালোকে ফাইনেল লিষ্টত নাম সোমাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰক তেওঁলোকৰ লগত যদি কণ্টেক্ট কৰে MLA যদি সেই লিষ্টটো আপোনালোকৰ ফাইনেল লিষ্টত যদি নামটো সোমাই দিয়ে তেতিয়াহ'লে নিশ্চয় আপোনালোকে সেই 2 লাখকৈ টকা আপোনালোকে লাভ কৰিব। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে যদি আপোনালোকে আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত বাকী সকলোখিনি আপোনালোকক সলিউশ্যন কৰিবলৈ মই চেষ্টা কৰিম।